হাই বন্ধুসকল, আজি মই আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আগৰ ভিডিঅ'টোত কোৱাৰ দৰে মই আজিও ক'ম, মোৰ চেনেলটো একেবাৰে নতুন চেনেল, জাষ্ট ষ্টাৰ্ট মই কৰিছোঁহে। গতিকে আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ। তেতিয়াহ'লে আহক, আজি এখন গাড়ী চলাবলৈ হ'লে আমি প্ৰথম পৰ্যায়ত কি বস্তুৰ প্ৰতি আমি মন ৰাখিব লাগিব। আজি আপোনালোকক চিনাকি কৰাই দিম গাড়ীখনৰ বিভিন্ন চুইচ, কোনটো চুইচে কি বুজায় বা কোনটো চাইনে আপোনালোকক কেনেধৰণৰ ইংগিত দিব, সেই চাইনটোৰ পৰা আপোনালোকে কি বুজিব পাৰিব, এইখিনিৰ ওপৰত মই আপোনালোকক এটা ভিডিঅ' বনাই দিম। মানে প্ৰথম আপোনালোকে গাড়ীখন কিদৰে ষ্টাৰ্ট কৰিব লাগিব বা গাড়ীখনৰ কোনটো চুইচে কি বুজাব, এইখিনিৰ ওপৰত মই ভিডিঅ'টো যুগুতাইছোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব। তেতিয়াহ'লে আহকচোন আমি ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ। বন্ধুসকল, প্ৰথম গাড়ীখন চলোৱাৰ আগতে আপুনি ছিটটোত ধুনীয়াকৈ বহি ল'ব আৰু প্ৰথম ছিট বেল্টটো লগাব। ছিট বেল্টটো এই হাতখনেৰে আপুনি সোঁ হাতখনেৰে টানি থাকিলে ছিট বেল্টটো আহি থাকিব আৰু ইয়াতে এটা লক আছে, ইয়াত আপোনালোকে লগাই দিব। ছিট বেল্টটোৰ লগতে এটা কথা ধ্যান ৰাখিব, যাতে মই দেখাই দিছোঁ, আপোনালোকৰ যাতে এই অংশটো যাতে আপোনালোকৰ পেটত বেছিকৈ হেঁচা খাই নাথাকে, খুব সুন্দৰকৈ লগাব। আৰু এই ওপৰৰ অংশটো যাতে আপোনালোকৰ ডিঙিত লাগি নাথাকে, কাৰণ লাগি থাকিলে আপোনালোকে কষ্ট পাব। গতিকে খুব সুন্দৰকৈ লগাই ল'ব। লগাই লৈ পেলাই গাড়ীখনৰ অন্য কামবোৰলৈ যাব। মই অন্য কামবোৰ কি কৰিব লাগে দেখাই দিছোঁ। প্ৰথম আপোনালোকে ছিটটো এডজাষ্ট কৰিব। ছিটটো এডজাষ্ট কৰিবলৈ হ'লে আমাৰ তলত এডাল লিভাৰ আছে, লিভাৰডাল দাঙি দিলে ছিটটো আগলৈ যাব। মই ছিটটো আগলৈ কৰি ল'লোঁ আৰু ধুনীয়াকৈ মই মেজাৰমেণ্টত ছিটটো বহাই ল'লোঁ। এনেকুৱাকৈ বহিব যাতে আপোনালোকৰ হাতটো সম্পূৰ্ণ চিধা হৈও নাথাকে বা এনেকৈ বেকা হৈও নাথাকে। ছিটটো এটা এংগেলত থাকিব লাগিব, তেতিয়া আপোনালোকে গাড়ীখনৰ ষ্টেৰিংটো ধৰোঁতে সুবিধা পাব। ঠিক আছে। আৰু আপোনালোকৰ যদি এই বেক চাইডটো যদি আপোনালোকে মিলাবলৈ বিচাৰে, ইয়াতো এটা আপোনালোকৰ বাওঁফালে ছিটটোৰ তলত এটা চুইচ, এডাল লিভাৰ এডাল আছে, লিভাৰডাল লাগি দিলে ছিটটো পিছলৈ যাব আৰু এনেকৈ দিলে আগলৈ গুচি আহিব। গতিকে আপোনালোকে আপোনালোকৰ জোখ হিচাপে যিটো জেগাত আপোনালোকে ভাল পায় তেনেকৈ এডজাষ্ট কৰি ল'ব। ঠিক আছে। গাড়ীখনৰ এইটো ষ্টেৰিং হয়, এইটো ষ্টেৰিঙৰ ঠিক বাওঁফালেই আমাৰ আছে, এইটো দেখিছেনে, এইটো হেডলাইট। এটা ঘাট দিলে আপোনালোকৰ পাৰ্কিং লাইট জ্বলিব আৰু দ্বিতীয় ঘাটটো দিলে আপোনালোকৰ হেডলাইটটো জ্বলিব। আৰু বাওঁফালে যে দেখা পাইছে এইটো, ইয়াতে আপোনাৰ কেইবাটাও বস্তু দি ৰাখিছে। সকলো গাড়ীতে এনেকুৱাবোৰ নাথাকে, এইখন যিহেতু অকণমান আপডেট গাড়ী, গতিকে এটা বস্তুতে বহুতখিনি বস্তু সোমাই আছে। ইয়াতে ৱেপাৰটো আছে, ৱেপাৰটো যদি এটা ঘাট আগলৈ দিয়ে, ৱেপাৰটো অলপ সময় মাৰি ৰৈ দিব। তললৈ দিলে অলপ বেছি ফাষ্ট হ'ব, তাতকৈ তলত দিলে আৰু ফাষ্ট হ'ব, তাতকৈ তলত দিলে আৰু ফাষ্ট হ'ব। মানে আপোনাৰ বৰষুণৰ হিচাপত যি ধৰণে লাগে সেই ধৰণে আপুনি ব্যৱহাৰ কৰিব পাৰিব। লগতে এইটো যে দেখিছে আপোনালোকে, এইটো ৰেগুলেটৰ। এইটো আপুনি ৱেপাৰটো ইয়াতো আপুনি কিমান খৰকৈ লাগে সেইটো এডজাষ্টমেণ্ট ইয়াতে কৰিব পাৰিব। মই ভাবোঁ আপোনালোকে বুজি পাইছে। বেলেগ বেলেগ গাড়ীত বিভিন্ন ধৰণে দিয়া আছে যদিও এইখন গাড়ীত কেনেকৈ দিয়া আছে মই সেইটোকে আপোনালোকক দেখালোঁ। আমাৰ এই ডেশ্ববৰ্ডত দি থকা এই চাইনবিলাকেনো কি বুজায়। প্ৰথমতে আহিছোঁ, আমাৰ এইটো স্পীডোমিটাৰ। ইয়াতে আপুনি গাড়ীখন কিমান গতিবেগত চলাইছে সেইটো আপোনালোকে ইয়াতে চাই থাকিব পাৰিব বা ই দি দেখাই থাকিব। মোৰ বাওঁফালে যে দেখিছে, ইয়াতে এই ছিগনেলবিলাক দেখিছে, এইটো হৈ গ'ল আপোনালোকৰ যিটো আমাৰ হেণ্ডবেগ লগোৱা থাকে, হেণ্ডবেগৰ এইটোৱে চাইনটোৱে হেণ্ডবেগটো বুজাই আছে। ই জ্বলি আছে মানে হেণ্ডবেগটো জ্বলি আছে। ই যেতিয়াই নমাই যাব তেতিয়াই গম পাব যে হেণ্ডবেগটো তললৈ গ'ল আৰু হেণ্ডবেগটো লাগি থকা নাই। তাৰ কাষতে এইটো হৈ গ'ল আমাৰ বেটেৰী ছিগনেল। বেটেৰীটো ঠিকে আছে নে নাই, পানী ঠিকে আছে নাই। যদি কিবা কাৰণত কিবা প্ৰব্লেম হয় তেতিয়াহ'লে ই আপোনাৰ ষ্টাৰ্ট দিয়াৰ পিছতো ই আপোনাক ৱাৰ্ণিং কৰি থাকিব। এইটো আমাৰ মবিলটো, গাড়ীখনৰ অইলটো যে থাকে, মবিল অইলটো, তাৰে এই চাইনটোৱে তাকে বুজাইছে। আপোনাৰ যদি কিবা কাৰণত মবিল কম থাকে বা আপোনাৰ গাড়ীখন ছাৰ্ভিচিং কৰিব সময় হৈছে, তেনে ক্ষেত্ৰত ই আপোনাক
সতৰ্কতা বাণী দেখাই থাকিব। প্ৰথম অৱস্থা দি আপোনাক ৱাৰ্ণিং কৰি থাকিব। আপুনি বুজিব লাগিব যে মোৰ গাড়ীখনৰ মবিলটো চেঞ্জ কৰিব হৈছে বা মবিলটো কম আছে কিবা কাৰণত। তেতিয়া আপুনি গম পাব লাগিব যে ই মবিলটো কিবা এটা প্ৰব্লেম থকাৰ কাৰণে ই মোক ৱাৰ্ণ কৰি আছে। তাৰ লগতে যে আপুনি দেখিছে এইটো হালধীয়া ৰঙৰ যিটো আমাৰ এইটো হালধীয়া ৰঙৰ এইটোৱে আমাৰ ইঞ্জিনটোৰ কথা বুজাইছে। সাধাৰণতে যেতিয়া গাড়ীখন আমি ষ্টাৰ্ট দি যেতিয়া আমি ৰানিং কৰি থাকিম ৰাস্তাত, তেতিয়া এই লাইটবোৰ জ্বলি নাথাকে। গোটেই ডেছবৰ্ডৰ লাইটবিলাকেই বন্ধ হৈ যাব। নিৰ্দিষ্ট কেইটামান আমাৰ ছিগনেলৰ বাহিৰে বাকীখিনি বন্ধ হৈ যাব। যদি কিবা কাৰণত জ্বলি থাকে, প্ৰথম অৱস্থাত আপোনাৰ সি টিপকৈ জ্বলি থাকিব, এবাৰ জ্বলিব এবাৰ নুমাব। তেনে ক্ষেত্ৰত আপুনি বুজিব লাগিব যে গাড়ীখনে আপোনাক ৱাৰ্ণ কৰি আছে। আপুনি ইমিডিয়েট মেকাৰৰ ওচৰলৈ নি গাড়ীখন আপুনি ছাৰ্ভিচিং কৰাব লাগিব। কি বেয়া হৈছে চাব লাগিব। সাধাৰণতে এইখিনি বস্তু বেয়া নহয় যদি আপুনি সময়মতে গাড়ীখন ছাৰ্ভিচিং দি থাকে। আজি প্ৰাথমিক পৰ্যায়ত মই এইখিনি আপোনালোকক দেখালোঁ। মোৰ বাওঁফালে আৰু দুটামান ছিগনেল দিয়া আছে, মই সেইখিনি বিষয়ে আপোনাক ক'বলৈ ওলাইছোঁ। ইয়াতে লিখা আছে মোৰ সোঁহাতেৰে এই যে অইলৰ ছিগনেলটো দিয়া আছে, ই বুজাই আছে আপোনাৰ অইল কিমান আছে গাড়ীখনত, পেট্ৰল কিমান আছে। পেট্ৰল, ডিজেল হ'লে ডিজেল গাড়ী হ'লে ডিজেলৰ দেখাব। এতিয়া মোৰ গাড়ীখনৰ হাফ টেংকি তেল আছে আৰু তাৰ তলতে আপোনালোকৰ কিমান কিলোমিটাৰ চলিছে, কিমান কিলোমিটাৰ যাব, বিভিন্ন ধৰণৰ ইয়াতে সুবিধা আছে। সেইখিনি আপোনালোকে এডজাষ্টমেণ্ট কৰি ল'ব পাৰিব। কিন্তু প্ৰাথমিক পৰ্যায়ত আপোনালোকে এইখিনি কথাই জানি লওক। এতিয়া গাড়ীখন ষ্টাৰ্ট দিয়া আগতেই আমি পোনপ্ৰথমতে চাই ল'ম যে আমাৰ গিয়াৰ লিভাৰটো নিউট্ৰেলত আছেনে নাই। ঠিক আছে, মই এতিয়া গাড়ীখন ষ্টাৰ্ট কৰিম আৰু চালোঁ গাড়ীখন নিউট্ৰেলতে আছে। আপোনালোকে এনেকৈ লৰাই চালেও গম পাব। আৰু যদি কিবা কাৰণত গিয়াৰত থাকে, তেতিয়াহ'লে এই গিয়াৰ লিভাৰডাল কোনোফালে নাযায়। ওপৰত বা তলত থাকিলে নিশ্চয় এটা গিয়াৰতে থাকিব। ই সদায় মিডল পইণ্টত থাকিব লাগিব। আৰু মিডল পইণ্টত যেতিয়া থাকিব, গিয়াৰ লিভাৰডাল সম্পূৰ্ণ ইফালেও যাব আৰু এইফালেও আহিব। মই গাড়ীখন ষ্টাৰ্ট দিবলৈ আপোনালোকক শিকালোঁ। ইয়াৰ পিছতে আপোনালোকে মন কৰিবলগীয়া এটা কথা থাকিব, সেইটো হ'ল আপোনালোকৰ হেণ্ডব্ৰেক। প্ৰথম আমি গিয়াৰ লগাম। 1 নম্বৰলৈ আমি গিয়াৰটো দিলোঁ। মূৰ পৰা বাওঁহাতে ঠেলি আগলৈ দিলে 1 নম্বৰ হ'ব। তাৰপিছত আপোনালোকে হেণ্ডব্ৰেকডাল নমাব। হেণ্ডব্ৰেকডাল নমাবলৈ হ'লে প্ৰথমতে আপোনালোকে অকণমান ওপৰলৈ দাঙি ল'ব। এইদৰে আপোনালোকে তললৈ নমাই দিব। এতিয়া আমাৰ গাড়ীখনৰ গিয়াৰ লাগিলে আৰু আমি যাব পৰা হ'লোঁ। এখন গাড়ী চলাবলৈ হ'লে প্ৰথম পৰ্যায়ত এই গোটেইখিনি কথা জানি ল'ব লাগিব। আৰু মই গাড়ীখন কেনেদৰে ষ্টাৰ্ট কৰিব লাগে, ক্লাছ পাত ধৰি পেলাই সেইখিনি কথাও আপোনালোকক ক'লোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি গাড়ীখন চলাই দেখাম, কেনেকৈ 1 নম্বৰৰ পৰা 2 নম্বৰলৈ আহিব, 2 নম্বৰৰ পৰা 3 নম্বৰলৈ যাব। এই গোটেইখিনি কথা মই আপোনালোকক ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো যেতিয়া মই বনাম, গোটেই কথাখিনি আপোনালোকক মই ডিটেইলছত জনাই দিম। আৰু যদি মোৰ এইখিনিতে এটা কথাই কৈ থওঁ, যদি মোৰ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ।